আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং আৰু ষ্টুডিঅ'ত মই দীক্ষা। আজি দিব খুজিছোঁ এটা খবৰ, যিটো খবৰে মানুহৰ মাজত এতিয়াও জীয়াই থকাৰ মানৱতাৰ আৰ্তজনক সহায় কৰাৰ মানুহৰ স্পৃহাৰ বিষয়ে আমাক সোঁৱৰাই দিয়ে। কিছুদিন আগতে এক দুৰ্ঘটনাত ভৰিত দুখ পোৱা এজন অসহায় ব্যক্তি তেওঁৰ সহযোগীসকলে সুস্থ কৰি তুলি জীয়াই থকাৰ প্ৰেৰণা দিয়াৰ কাৰ্যই সমাজত প্ৰেৰণাৰ উৎস হৈ উঠিছে। চাওঁ আহক সবিশেষ। যোৰহাটৰ ট্ৰাক ষ্টেণ্ডত এজন অসহায় ব্যক্তি। কিছুদিন আগতে এক দুৰ্ঘটনাত ব্যক্তিজনে ভৰিত দুখ পোৱাৰ ফলত বৰ্তমান তেওঁ খোজ কাঢ়িব নোৱাৰে। এই কথা জানিবলৈ দিয়ে যোৰহাটৰ ট্ৰাক মালিক সন্থাৰ সম্পাদক গোবিন্দ বৰাই। ব্যক্তিজনৰ ঘৰ যোৰহাটৰ চেনিজানত যদিও যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ বহুত দিনৰ পৰা কাম কৰি আছে। ব্যক্তিজনৰ নাম দশৰথ গোৱালা। ব্যক্তিজনৰ পৰা জানিব পৰা মতে শহুৱেকৰ ঘৰ এছাম টি ফেক্টৰীৰ ওচৰত। শহুৱেকৰ ঘৰলৈ গ'লেও বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে ব্যক্তিজনক। এক তাৎপৰ্যপূৰ্ণ কথা যে যোৰহাট ট্ৰাক মালিক সন্থাৰ সদস্যসকলে ব্যক্তিজনক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াইছিল যদিও ৰোগীৰ আত্মীয় অনুপস্থিতিৰ অজুহাতত চিকিৎসা মহাবিদ্যালয়ৰ পৰা পঠিয়াই দিয়ে। এতিয়া ব্যক্তিজনক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। আপোনালোকে আগবাঢ়ি আহি অসুস্থ ব্যক্তিজনক সুস্থ কৰি তোলাত সহায় কৰক। বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ পৰা সহায় বিচাৰিছে যোৰহাট ট্ৰাক মালিক সন্থাৰ সদস্যসকলে। এজন মানুহ মানে আমাৰ লগতে কাম কৰে, তাৰপৰা এতিয়া ভৰিটো ভাগিলে মানে শহুৱেকৰ ঘৰৰ পৰা খেদি দিছে বুলি কৈছে। কি কাম কৰে? লেবাৰ কাম কৰে আমাৰ লগত, বস্তা উঠায়। তেখেতক খেদি দিছে, আমি তেখেতক সহায় কৰিব লাগে, সেইটো কথা। ভৰিটো এতিয়া তেখেতেহে জানিব, এতিয়া নাজানো আমি। ভৰিটো এতিয়া দুখ পাইছোঁ বুলি আগতে কাম কৰি থাকোঁতে লেঙাই লেঙাই বস্তা আনে মাথাটো, আমি তাক সহায় কৰি দিওঁ। সি নোৱাৰিলে আমি উঠাই দিম গাড়ীত, তেনেকুৱা কৰোঁ আমি। এতিয়া ই এমাহমানৰ আগৰ পৰা ইয়ালৈ নহা হ'ল। তাৰপৰা এতিয়া কালি নে পৰহি ইয়াত আহি পেলাই চিলকাৰৰ ওচৰত শুই আছে, সেইটোকে আমি দেখিছোঁ। তাৰপৰা কৈছে বগাই মোক এনেকুৱা তেনেকুৱা কথা হ'ল, মোক চুবাইবে খেদি দিলে, মই এতিয়া কি কৰিম। তাৰপৰা অথনি মোক কৈছে তই মোক মেডিকেলত থৈ তোক মই 50 টকা পইচা দিম। মই এতিয়া কাম কৰি পেলাই কেনেকৈ মোৰ ঘৰত এজনী বেমাৰী মানুহ আছে, মই এতিয়া যাব নোৱাৰোঁ। সি কৈছে মোক যেনে তেনে থৈ আহ মেডিকেলত। মই এতিয়া মেডিকেললৈ গ'ল নগ'ল নাজানো আৰু, সেইটো কথা। কিন্তু চচু ঘৰ নে নেপালত নেকি? নেপালত নহয় জানো? ঐ কাঞ্চা, নেপালত। তাৰপৰা এতিয়া চেনিজানৰ পৰা তেখেতে বিয়া পাতিছিলে আৰু অলপ দিনলৈকে তেওঁৰ লগত ল'ৰা পোৱালি এটা আহিছিলে, আলু চালু বুটলি থাকে আমি দেখিছোঁ। এতিয়া মানে তেওঁক পঠিয়াই দিছে বুলি কৈছে আৰু এতিয়া মানে তেওঁৰ অৱস্থাটো বেয়া। ৰাইজে মিলি পেলাই মানে সকলোৱে সহায় কৰি পেলাই তেওঁ ভাল কৰিব লাগে। ইমান লগত কোনো নাই নেকি? লগত এতিয়া তেওঁ নিজৰ মানুহ ইয়াত হিচাপতে কোনো নাই নেকি আমি জনামতে। এই তেওঁ চচুবাৰী ইয়াত আছিলে চেনিজানত, সেইটোৱে কথা। চিকিৎসাটো কেনেকৈ হ'ব? চিকিৎসাটো এতিয়া আপোনালোকেহে জানে, আমিতো নাজানো। আমি কাম কৰা মানুহ, মোৰ ঘৰত বেমাৰী মানুহ আছে, মইতো কোনো পৰ্যায়ে কৰিব নোৱাৰোঁ। তেখেতৰ ৰাইজলৈ কিবা আহ্বান জনাব নেকি? ৰাইজে সহায় সাৰথি কৰি তেখেতক ভাল কৰিব লাগে, সেইটোৱে কথা। NGO বা কোনোবা স্বেচ্ছাসেৱী সংগঠনক অনুৰোধ জনাব নেকি? সেইটো মানে তেখেতৰ আমি ৰাতিপুৱা মানে তেখেতে এই 4দিনমান হ'ল চিলকালীয়া গলিটোতে তেখেতে পৰি পেলাই আছে। পৰি থকাৰ লগে লগে মই ৰাতিপুৱা মানে কি অট'খন ধৰি পিনি তেখেতৰ গাৰ্জেন এজন আহিলে। গাৰ্জেনজনক উঠাই পিনি মই তেখেতক মেডিকেললৈ পঠিয়াই দিলোঁ। মোৰ নিজৰ অট'খন ভৰাই কৰি পঠিয়ালোঁ মই নিজে। তাৰপিছত মেডিকেললৈ গৈ পিনি কি কৰিলে কি নকৰিলে সেইটো নাজানো, মোৰ নিজৰ কাম আছে। কাম থকা তাৰপিছতে গুচি আহি পিনি তেখেতে আকৌ ইয়াতে মই দেখিলোঁ। দেখাৰ পিছত মই সিজনক ফোন কৰি পিনি যোগাযোগ কৰি পিনি আপোনালোককো মাতিছোঁ, কথাখিনি আপোনালোকৰ আগতো অৱগত কৰিছোঁ। তেখেতক দেখি পিনি এতিয়া বেয়া লাগিছে মানে। যিয়ে নহওক আমিও এজন মানুহ হয় আৰু তেখেতো এজন মানুহ হয়, তেনেকৈ যে পৰি থাকে ফুটপাথৰ কাষত, তেওঁ মানুহটো বেয়া লাগে। আমিতো ৰাতিটো ঘৰে চবেই সন্ধিয়া সময়ৰ লগে লগে আমি গুচি যাওঁ ঘৰলৈ। তেওঁ ৰাতিটো আপোনাৰ এটা কাৰ লগত থাকে, পানীটো দিবলৈও মানুহ কোনো নাথাকে, পানীটো দিবলৈ কোনো মানুহ নাথাকে। সেইকাৰণে আমি কিবা এটা আপোনালোকে যাতে অকণ সহায় কৰি দিয়ক, তাৰ কাৰণে আমাৰ অনুৰোধ থাকিলে। মানৱতাৰ ক্ষেত্ৰত চিকিৎসাৰ এটা ব্যৱস্থা হয়, তেখেতলোকে আপোনালোকৰ মানুহকেইজনো আহি পিনে কৈছে যে আপোনাৰ এটা গাৰ্জেন নাই, গাৰ্জেন তেখেতৰ কোনো নাই। আমি এতিয়া যেনে কিবা এটা সহায় সহযোগ পইচা তুলি মেলি ইয়াত দোকান চোকানো দিব, লেবাৰ চেবাৰবিলাকেও দিব, চালকবিলাকেও দিব, তেখেতে দিম বুলি চবেই কৈছে। কিন্তু এতিয়া গাৰ্জেনজন লাগিব ন, তেখেতক ট্ৰিটমেণ্টত তেখেতৰ ওচৰত থাকিবৰ কাৰণে। সেই গাৰ্জেনজনটো লাগিবই, গাৰ্জেন নহ'লে কেনেকৈ দিগদাৰ হ'ব নহয়। আপোনালোকে সহায় বিচাৰিছে? সহায় মানে আমিতো মই নিজে এবাৰ চবৰ পৰা কালেক্ট কৰি দিম বুলি কৈছে। মই দোকানীবিলাককো কৈছোঁ যিমান পাৰে আপোনালোকে সহায় কৰক, তেখেতো যাতে আমালৈকে আহক। তেখেতে তেখেতৰ সেই চিকিৎসাত সহায় কৰিলে ভাল পাওঁ আৰু।